নমস্কাৰ ছাৰ বাইদেউসকল। অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে আজি চৰকাৰী বন্ধ সম্বন্ধীয় এটা অত্যন্ত সুখবৰ দিছে। হয় ছাৰ বাইদেউসকল, এয়া চাওক 21 জুলাই 2024 তাৰিখে অসম চৰকাৰে এই পত্ৰখনৰ জৰিয়তে জনাইছে যে মৰাণ হিৰো অৰ্থাৎ মহান ব্যক্তি বীৰ ৰাঘৱৰ সাহসিকতা আৰু অৱদানক সন্মান জনাই ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে অহা 19 নৱেম্বৰ 2024 তাৰিখে বীৰ ৰাঘৱ মৰাণ দিৱস উপলক্ষে ৰেষ্ট্ৰিক্টেড হলিডে অৰ্থাৎ সীমিত বন্ধ ঘোষণা কৰিছে। হয় ছাৰ বাইদেউসকল, বীৰ ৰাঘৱ মৰাণ দিৱস উপলক্ষে অহা 19 নৱেম্বৰ 2024 তাৰিখে ৰাজ্য চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে সীমিত বন্ধ অৰ্থাৎ ৰেষ্ট্ৰিক্টেড হলিডে ঘোষণা কৰিছে। গতিকে ছাৰ বাইদেউসকল, এয়া নিশ্চয় অসম চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে চৰকাৰী বন্ধ সম্বন্ধীয় এটা অত্যন্ত সুখবৰ দিছে। সেয়েহে লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই সুখবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত চৰকাৰী কৰ্মচাৰীসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।